নমস্কাৰ গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আহিলোঁ ঘৰলৈ। আহি একদম ডাইৰেক্ট লৈ আহিছোঁ মই আপোনালোকক কঠীয়া তলিলৈ। আজি চাওক, এই দুডৰা কঠীয়া পাইছোঁ, গতিকে চাই লওঁ কঠীয়া দুডৰা কেনেকুৱা হৈছে। প্ৰায় একদম ধুনীয়া লিচ পিচিয়া হৈ আছে, তুলিবলৈ হৈছে আৰু। এই দুডৰাই হয়, সেইডৰা আৰু এইডৰা। তো মাটি বেছি নাই ন, সেইকাৰণে কঠীয়া অলপ কমেই আছে। তো এই দুডৰা কঠীয়া আৰু আপোনাৰ লগত এটা বস্তু মই কৰিছোঁ, কি জানে? কচু। এতিয়া এই যে কচু মই বহুত ভাল পাওঁ মানে। এতিয়া এই আগতে দেউতাহঁতেও কৈছিলে কচু, তো এইডৰা কচু দেখিছেনে? দেখাততো বহুত ভাল লাগিছে আৰু আগে পিছে ওলাই যদিও ইমান বেয়া নোলায়, ভালেই ওলায়। গতিকে এইবাৰ কেনেকুৱা ওলাই চাওঁ। তো মাটি আছে কম, এই তথাপিতো দেখাই দিছোঁ। মাটি এয়া ট্ৰেক্টৰে বাই থোৱা আছে আৰু একবাৰ বাম আৰু ৰুম বাছ। সেইকাৰণে মাটি এইকণ বেছি নহয়, এই দহে দহে এইকণ দেখিছে নহয়, এইকণেই মাটি আৰু। গতিকে সেয়া সেইটো জোখত কঠীয়াও পাইছোঁ, গতিকে এই দুডৰা কৰিব লাগিব। তো কৰিম বুলি ভাবি আছোঁ আৰু। তো গাইজ, এয়া হৈছে মোৰ খেতি। আহিলোঁ ঘৰলৈ, তাকে অকণমান দেখাই দিছোঁ আৰু নতুন খেতি এটা লৈছোঁ দেই। এইটো গাহৰি লোকেল আৰু এই দুটা হ'ল ফাৰ্মৰ। 3 মাহত ইমান ডাঙৰ হৈছে আৰু। তো ভালেই হৈছে বুলি কৈছে। মই বেলেগক দেখুৱাইছোঁ, প্ৰথমতে পুহি পোৱা নাই, এইবাৰ প্ৰথম পুহিছোঁ গাহৰি। ধুনীয়া বিলাতী গাহৰি এই দুটা। চাওঁ কি ফল দিয়ে এই দুটাই। লাগি আছ যোৱা নাই? আজি যোৱা নাই, দেওবাৰ। চালিখন নতুন কৰি দিলে একদম। নতুন গাড়ী আহিব নি? নতুন গাড়ী নাহে, দেৰি আছে। দেৰি আছে ন? মহ ওলাইছে, দিনতে মহ ওলাইছে মানে। মানে এই বাঁহৰ হেৰি হৈছে যে, অলপ চেঁচু হৈছে দেই, সেইকাৰণে মহটো অলপ বেছি ওলাইছে। গা পা ধুই ভাতকেইটা খাবলৈ বহিলোঁ। আজি খাম পঁইতা ভাত, পানী দিয়া। ৰাতি তিয়াই থৈছিলোঁ আৰু এইটো ভোট জলকীয়া লৈ লৈছোঁ। জলকীয়াটো মই অলপ ভাল পাওঁ, বেছি ভাল পাওঁ। তো পানী দিয়া পঁইতা ভাত, লগতে আলু পিটিকা, এতিয়া বাঁহৰ খৰিচা মাছৰ লগত বনাইছোঁ আৰু লগতে এপিচ মাছ ফ্ৰাই কৰি দিয়া হৈছে। এয়া পানী টেঙা লগত আৰু আপোনাৰ শুকান জলকীয়াও আছে তেলত ভজা। ধুনীয়াকৈ এয়া এতিয়া আৰু পঁইতা ভাত মই খাবলৈ লৈছোঁ। তো আপোনালোক খালেনে? খাই লওক দেই। মই একদমেই আৰম্ভ কৰি দিলোঁ আৰু পঁইতা ভাত। বহুত দিনৰ মূৰত এই ঘৰলৈ আহিলে মাজে মাজে খাওঁ কেতিয়াবা এনেকুৱা পানী দিয়া তিতা ভাত। আৰু গৰম দিনত এতিয়া খায়ো ভাল লাগে ন, পেটটো ঠাণ্ডা পৰি থাকে, দেহাটো বহুত ভাল লাগে। আৰু এই দুটা দেখি যায় মোৰ একদম লগৰীয়া, মই য'ত যাওঁ আগে আগে যায়, একদম মানে হাৰথিয়াও। আৰু এই ৰাস্তাটো দেখাইছোঁ এটা কাৰণে ভাল লাগিছে, মানে 50 বছৰ মূৰত এনেকুৱা এটা ৰাস্তা আমাৰ গাঁৱত হৈছে। মই জন্ম যেতিয়াৰ পৰা হৈছোঁ তেতিয়াৰ পৰা এই ৰাস্তা বহুত বেয়া আছিলে, এই বছৰ প্ৰথম বনাইছে, গতিকে ভাল লাগিছে। আগতে এই টমটমবিলাক মাতিলে নাহে, 100 টকা 50 টকা 100 টকা দিলেও নাহে, নাই নাযাওঁ বুলি কয়। এতিয়া আহে। এতিয়া এইটো ইটা চিটা পাৰি দিছে, নপৰা আগতে এতিয়া যদি 20 টকা দিলেও আহে। এয়া ইটা দেখিছে দমাই থৈছে, এয়া পাৰি দিলে কিমান ধুনীয়া হ'ব। জানে আপোনালোকে ইটা পৰা ৰাস্তাটো কিমান ধুনীয়া, গতিকে এইবোৰ মনটো ভাল লাগিছে। তো গাঁৱলৈ আহিলোঁ, গাঁৱত এক পাক ঘূৰি দিছোঁ, লগতে আপোনালোককো অকণমান দেখাই দিছোঁ আৰু আমাৰ গাঁওখন। এয়া এখন LP স্কুল। তো এক চকৰ মাৰি দিছোঁ। গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া জেগা, এইটো আমাৰ ৰাস্তা লিংলিঙীয়া। এইবোৰ দেখিছেনে কিমান বোকা? এইটো হৈছে মোৰ ঘৰলৈ যোৱা ৰাস্তাটো। এটা মানে বোকা হ'লেও কিন্তু ভাল লাগে দেই। এইটো পৰিৱেশটো ভাল পাওঁ মই, বিশেষকৈ মই ভাল পাওঁ। তো টাউনতো সদায় থাকোঁৱেই বাহিৰত, তো ৰাস্তা পকাৰ ওপৰতে খোজকাঢ়ি থাকোঁ। তো এনেকুৱাখিনি পালে অলপ নিজকেও বহুত কিবা এটা বিৰাট ভাল লগা এটা মানে অনুভৱ হয়। তো গতিকে এইটোৱে হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা, গাঁৱলীয়া পৰিৱেশ। তো বোকা পানী দেখিছে নাই কিমান বোকা হ'লেও ভাল লাগে। তো এইফালে মানুহক গলি মানে এইবিলাক ইঘৰলৈ যাব পাৰে, সিঘৰলৈ দীঘলীয়া গলি। আমাৰ ঘৰৰ মানুহ ঘৰলৈ সোমাই যোৱা পদূলিবিলাক সদায় দীঘল। তো এইটো হৈছে মোৰ ঘৰলৈ যোৱা পদূলি, এইটো দেখিছে লিংলিঙীয়া পদূলি। তো দেখাই দিছোঁ, কাষতে আছে মোৰ ভাইটিৰ ঘৰ। তো দেখাই দিওঁ নেকি ঘৰটো আপোনালোকক? সেইটো আমাৰ ভাইটিৰ ঘৰটো। আৰু মই থাকোঁ একেবাৰে চুকলে, সেইটো চুকতে পৰিছোঁ আৰু। সেইটো মোৰ থকা ঘৰ, ইয়াতে থাকোঁ আৰু সৰু সুৰাকৈ যেনে তেনে জুপুৰি এটা বনাই থকা আগতে আছোঁ আৰু। দিয়ক, বনাব পৰা নাই, টকা পইচা পালে বনাম বুলি ভাবিছোঁ। এইটোতে সোমাই মেলি আছোঁ আৰু। চ' গাইজ, আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।